নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত আমি অনুশীলনী 11.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইতিমধ্যে পূৰ্বৰ অংকত আমি অনুশীলনী 11.1 ত থকা প্ৰশ্ন কেইটামান সমাধান কৰিছো এতিয়া কোৱেশ্চন নম্বৰ 12 তলত দিয়া চিত্ৰবোৰৰ আচ্ছাদিত অংকৰ কালি নিৰ্ণয় কৰা ইয়াতে চিত্ৰ দেখিছা ইয়াতে কি আছে ডাঙৰ বৃত্তৰ ভিতৰত সৰু এটা বৃত্ত আছে আৰু এই বাকি থাকিনি ঠাইখিনি কি হৈছে বেলেগ এটা ৰং হৈ আছে মানে আচ্ছাদিত অংশ এতিয়া আমাক কি কৈছে এই আচ্ছাদিত অংকৰ আমাক কালি উলিয়াব দিছে আমি ইয়াতে কি কৰিব লাগিব প্ৰথমতে ডাঙৰ বৃত্তৰ কালি উলিয়াম তাৰ পিছত আকৌ সৰু বৃত্তৰ কালি উলিয়াম তেতিয়া ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তৰ কালি আমি বিয়োগ কৰি দিম তেতিয়া হলে কি পাম এই আচ্ছাদিত অংকৰ আমি কালি পাই যাম লিখিম ডাঙৰ বৃত্তৰ কালি বৃত্তৰ কালিটো কি আছিল পাই r স্কয়াৰ পাই মানে কিমান দিয়া আছে 22/7 ইনটু ডাঙৰ বৃত্তৰ r ৰ মান কিমান 21 সেন্টিমিটাৰ 21 টু স্কয়াৰ ইয়াৰ একক হ'ব সেন্টিমিটাৰ স্কয়াৰ 22/7 into 21 into 21 centimeter square. Ito katile kiman thakile 3. 22 into 3 koile kiman hobo 66. Ako into 21 koile kiman hobo 6831. 1386 centimeter square. আৰু এতিয়া নেক্সট আমি উলিয়াম সৰু বৃত্তৰ কালি এটো সূত্ৰটো হ'ল পাই r স্কয়াৰ পাই মানে 22/7 আৰু ইয়াতে r ৰ মান কিমান আছে 14 সেন্টিমিটাৰ 14 এটো কি হ'ব স্কয়াৰ হ'ব এটো হ'ব সেন্টিমিটাৰ স্কয়াৰ 22/7 into 14 into 14 centimeter square we cancel gole thakile 2 মানে 22 into 2 koile hobo 44 into 14 sari sari gun 16 sari gun 16 eke 17 4 or 6 1 616 616 centimeter square. এতিয়া আমাক কি উলিয়াব দিছে আচ্ছাদিত অংকৰ কালি ডাঙৰ বৃত্তৰ কালি মাইনাস সৰু বৃত্তৰ কালি ডাঙৰ বৃত্তৰ কালি কিমান ওলাইছে 1386 সেন্টিমিটাৰ স্কয়াৰ মাইনাস সৰু বৃত্তৰ কালি আছে 616 সেন্টিমিটাৰ স্কয়াৰ One 386 ৰ পৰা আমি 616 বিয়োগ কৰিলে কিমান পাম 770 centimeter square. এটো হল আমাৰ আচ্ছাদিত অংকৰ কালি 770 centimeter square.
এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 7 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ উচ্চতা 4 সেন্টিমিটাৰ ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰা ট্ৰেপেজিয়াম ট্ৰেপেজিয়ামটোৰ কালি কি আছিলে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি পূৰণ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এতিয়া আমি মানকেইটা বহুৱাই দিম সমান্তৰাল বাহু দুটাৰ সমষ্টি মানে সমান্তৰাল বাহু দুটাৰ মান কিমান দি আছে 7 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ গতিকে ইয়াতে কি লিখিম 7 + 5 ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব মানে ইয়াতে উচ্চতা যেটো দিছে হেতু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কিমান 4 সেন্টিমিটাৰ ইয়াৰ একক হ'ব সেন্টিমিটাৰ স্কয়াৰ তো কাটিলে হল 2 7 + 5 কৰিলে হল 12 ইনটু 2 একক হ'ব সেন্টিমিটাৰ স্কয়াৰ 12 ইনটু 2 কৰিলে হ'ব 24 সেন্টিমিটাৰ ঠিক আমাক ট্ৰেপেজিয়ামৰ কালি উলিয়াব দিছিলে ট্ৰেপেজিয়ামটোৰ কালি কিমান পালো আমি 24 সেন্টিমিটাৰ স্কয়াৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটা ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ হয় ৰম্বাসটোৰ কালি উলিবা আমি ইয়াতে ৰম্বাসৰ কালি উলিয়াব দিছে কিন্তু কি দিয়া আছে ৰম্বাসৰ এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে মানে যেহেতু ৰম্বাসৰ প্ৰতিটো বাহুৰ জোখ একে গতিকে প্ৰতিটোৰে কিমান হ'ব 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য কিমান দিয়া আছে 24 সেন্টিমিটাৰ আমি কি জানো যে ৰম্বাসৰ কৰ্ণ দুডালে লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে আমি কি লিখিব পাৰো যদি এইডাল কৰ্ণৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ হয় এত কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে 12 ইয়াৰ পৰা ইয়ালৈকে 12 আমি এত নাম দি লৈছো A B C D এটা ৰম্বাস আৰু O বিন্দুত ৰম্বাসৰ কৰ্ণ দুডালে লম্বভাৱে সমদ্বিখণ্ডিত হৈছে এতিয়া চোৱা আমাক কি উলিয়াব দিছে ৰম্বাসৰ কালি উলিয়াব দিছে ৰম্বাসৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু ৰম্বাসৰ কৰ্ণ দুডালৰ পূৰণফল এতিয়া আমি কালি উলিয়াবৰ কাৰণে কি জানিব লাগিব ৰম্বাসৰ কৰ্ণ দুডালৰ মান জানিব লাগিব কিন্তু আমাক প্ৰশ্নত ৰম্বাসৰ এডাল কৰ্ণৰ জোখহে দিয়া আছে আনডাল কৰ্ণৰ জোখ আমাক দিয়া নাই গতিকে আমি কি কৰিব লাগিব আনডাল কৰ্ণৰ আমি জোখ উলিয়াব লাগিব A B C D ৰম্বাসৰ কৰ্ণ দুডালে O বিন্দুত পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হৈছে সমদ্বিখণ্ডিত হৈছে গতিকে এই কোণটোৰ মান কিমান হ'ব 90 ডিগ্ৰী গতিকে AOD ত্ৰিভুজ এটা কি হ'ব সমকোণী ত্ৰিভুজ গতিকে আমি কি জানো যে সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো AOD সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ এতিয়া আমি কি লিখিব পাৰো AO স্কয়াৰ প্লাস OD স্কয়াৰ
AO square plus OD square equal to AD square. A or মান কিমান দিয়া আছে 12 centimeter. square plus OD square equal to AD মান কিমান 13 এটো হ'ব square. OD square equal to 13 square minus 12 square. OD square equal to 169 minus 144. So, কিমান হ'ব 25. 25 আমি কি লিখিব 5 square লিখিব পাৰো গতিকে OD equal to কিমান হ'ল OD equal to 5 cm. গতিকে OD যদি 5 cm হয় আৰু OB কি হ'ব 5 cm. গতিকে BD কৰ্ণডালৰ দৈৰ্ঘ্য কিমান হ'ব 10 cm. BD কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব 2 into 5 cm. গতিকে কিমান হ'ব 10 cm. এটো 10 cm আৰু এটো কিমান আছিল 12 cm. এটা আমি ৰম্বাসৰ কালি উলিয়াব পাৰো। গতিকে ৰম্বাসটোৰ কালি হল half into কৰ্ণ দুডালৰ পুৰণ ফল কৰ্ণডাল কিমান আছিল এটা আছিল 24 আৰু এটা আমি পালো 10 আৰু একক হ'ব সেন্টিমিটাৰ স্কয়াৰ এটা আমি ক্যান্সেল কৰিলে কিমান থাকে 12 120 সেন্টিমিটাৰ স্কয়াৰ গতিকে আমি ৰম্বাসৰ কালিটো কিমান পালো 120 সেন্টিমিটাৰ স্কয়াৰ এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে এটা কি দিয়া আছে সামন্তৰিকৰ চিত্ৰ দিয়া আছে যত DE আৰু DF দুডাল লম্ব বুলি কৈছে ইয়াতে AB ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ আৰু DE ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ আৰু DF ৰ মান দিয়া আছে 14 সেন্টিমিটাৰ আমাক কিহৰ মান উলিয়াব দিছে আমাক BC ৰ মান উলিয়াব দিছে গতিকে আমি প্ৰথমতে সামন্তৰিকৰ কালি সূত্ৰটো জানিব লাগিব হেতু কি আছিল ভূমি পূৰণ উন্নতি ইয়াতে প্ৰথমতে ABCD সামন্তৰিকৰ আমি যদি AB ভূমি আৰু DE যদি উন্নতি বুলি ধৰো তেতিয়া হলে AB ভূমি আৰু DE উন্নতি তেতিয়া হলে সামন্তৰিকৰ কালি কিমান হ'ব ABCD সামন্তৰিকৰ কালি কিমান হ'ব সামন্তৰিকৰ কালি কি হয় ভূমি পূৰণ উন্নতি মানে AB into DE এটো হল নাম্বাৰ 1 আকৌ BC ভূমি আৰু DF উন্নতি হলে ABCD সামন্তৰিকৰ কালি হ'ব ভূমি পূৰণ উন্নতি মানে BC into DF এটো দিলো নাম্বাৰ 2 এতিয়া নাম্বাৰ 1 আৰু নাম্বাৰ 2 ৰ পৰা পাও কি লিখিব পাৰো যেহেতু দুটাই সামন্তৰিকৰ কালি গতিকে আমি কি লিখিব পাৰো BC into DF equal to AB into DE BC equal to
AB into DE by DF যেহেতু আমাক BC ৰ মান উলিয়াব দিছে এতিয়া আমি মানবোৰ বহাই দিম AB ৰ মান 12 সেন্টিমিটার আৰু DE ৰ মান 7 সেন্টিমিটার আৰু DF ৰ মান 14 সেন্টিমিটার কিন্তু কিমান হ'ব এটা 2 গতিকে আমাক BC ৰ মান উলিয়াব দিছিলে BC ৰ মান কিমান পালো আমি 6 সেন্টিমিটার এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এটা ট্ৰেপেজিয়ামৰ কালি 180 সেন্টিমিটার স্কয়ার ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেন্টিমিটার সমান্তৰাল বাহু দুটাৰ দিশ নিৰ্ণয় কৰা যেহেতু সমান্তৰাল বাহু দুটাৰ অনুপাত কিমান দিয়া আছে 1:2 গতি আমি কি লিখিম ধৰা হল ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুৰ দুটাৰ দিশ কিমান ধৰি আমি x সেন্টিমিটার আৰু 2x সেন্টিমিটার এটো আমি ধৰি লৈছো এতিয়া প্ৰশ্ন মতে এতিয়া চোৱা ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো কি আছিল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি মানে সমান্তৰাল বাহু আমি ইয়াতে কি ধৰিছো x আৰু 2x গতিকে আমি কি কৰিম x plus 2x ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব ইয়াতে কিমান দিয়া আছে 12 সেন্টিমিটার গতিকে ইয়াতে আমি লিখিম 12 আৰু আমাক কালি কিমান দিয়া আছে ট্ৰেপেজিয়ামৰ কালি আছিল 180 সেন্টিমিটার স্কয়ার এটো ক্যান্সেল কৰিলে কিমান হ'ব 6 গতিকে x plus 2x কৰিলে হ'ব 3x into 6 equal to 180 3x into 6 কৰিলে কিমান হ'ব 18x equal to 180 x equal to 180 by 18 গতিকে x ৰ মান কিমান পালো 10 ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ দিশ কিমান হ'ব এটা আছিল x সেন্টিমিটার x মানে কিমান পাইছো ইয়াতে 10 সেন্টিমিটার আৰু আনটাটো কিমান আছিল 2x সেন্টিমিটার মানে 2 into 10 সেন্টিমিটার আমি কি লিখিব পাৰো এটাৰ যোগ 10 সেন্টিমিটার আনটোৰ যোগ 20 সেন্টিমিটার এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো আকৌ লগ পাম ধন্যবাদ